दीदी मोबाइल आपका কি মা কি হইছে তোমার করতে লাগিছে মাই যে ডক্টরক দেখাব साइड हो सो फ्रेंड्स डॉक्टर ताते आহি পালো আৰু হস্পিটেল দেখুৱা এলাও নাই তো সেইকাৰণে সাথে দেখুৱাব নোৱাৰিম তো এতিয়া আমি কামখিনি কৰি লওঁ हेलो फ्रेंड्स কি খবৰ আশা ৰাখিছো আপোনালোকে ভালে আছে কুশলে আছে আৰু সেইটো কামনা কৰো আজি আমি আহিছো আকৌ উদামপুৰ আৰু উদামপুৰত আমি ডক্টৰ তাতে আহিছো ঠিক আছে তো फ्रेंड्स ডক্টৰক দেখুৱাব লাগিব আমাৰ মাইনাৰ কাৰণে দেখুৱালো এতিয়া মোক দেখুৱাব লাগিব অকণমান প্ৰব্লেম আছে অকণমান মানে ভালে প্ৰব্লেম মানে ইয়াতে চাওক এটা শ্বপ আছে লিবাৰ্টি তো লিবাৰ্টি শ্বপৰ পৰা এটা শ্বুজ লোৱা হৈছে আছে তো এতিয়া আমি গৈ থাকোঁ হস্পিটেলৰ ফালে আকৌ যাব লাগিব লাইনটো বহুত দীঘলীয়া হয় সেইকাৰণে ভাবিলোঁ যিখিনি কাম আছে বজাৰৰ সেই কামখিনি কৰি লওঁ তাৰপিছত আকৌ ডক্টৰ তাতে যাম লাইন লগাব লাগিব বহুত দীঘলীয়া হয় গাইজ আমি কিন্তু প্ৰথমতে হস্পিটেলতে আহিছিলোঁ কিন্তু তাতে ইমান দীঘলীয়া লাইন তো লাইন দেখি পেলাই আমি ভাবিলোঁ যে যিটো সময় তাতে আমি ৱেইট কৰিব লাগিব সেই সময়খিনি আমি বজাৰখিনি কৰি আহোঁ কাৰণ আমাৰ হাতত বহুতে সময় কম সেইকাৰণে বজাৰখিনি কৰি ল'লোঁ এতিয়া আকৌ আমি য'ত লাইনটো লাগিছিলোঁ যিটো আমাৰ নম্বৰ আছিলে সেই নম্বৰ মতে তাতে লাইন লাগি যাম গাইজ এয়া চাওক ৰিচিপ্টখন লৈ ঘূৰিয়ে আছোঁ ডক্টৰে এতিয়াই বাহিৰত গ'ল অকণমান পিছত আহিব কি মা কি হৈছে তোমাৰ কৰতে লাগিছে মায়ে যে ডক্টৰক দেখাব হাঁহিছা তুমি হাঁহিছা তো আমি য'ত বহি আছিলোঁ তাতে এজন বাইদেৱে বহি আছিলে আৰু এয়া চাওক মোবাইলটো থৈ আহিলে এতিয়া বিচাৰি 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 এই বাইদেউজনীক दीदी मोबाइल आपका कोई बात नहीं थैंक यू तो गाइस डॉक्टरक देखवालो আৰু এতিয়া আমি আহিছো এয়া চাওক ইমান ডাঙৰ উদামপুৰ মাৰ্কেট আৰু এই মাৰ্কেটৰ ভিতৰত এয়া হ'ল তামোল পাণৰ দোকান বেলেগ সাইডত নাপাইছো আমি এজন বাইদেৱে কৈছিলে তামোল পাণ লাগে তাত তামোল পাণ নাই আৰু তামোল পাণ নাথাকিলে পগলা নিচিনা হৈ থাকে আৰু আপোনালোকে জানে অসম আৰু বেংগলৰ মানুহে তামোল পাণ খাই ভাল পায় তো এইটো দোকানে হয় লৈ লওঁ গাইজ এবাৰ চাওক ইমান ডাঙৰ মাৰ্কেট হয় বহুত ডাঙৰ হয় এইটো অকল এইটো চাইডে আপোনালোকক দেখুৱাই আছো চুমাৰি 150 40 চাওক বাছ ইমান সৰু ৰাস্তা মানুহ যোৱা ইমান অসুবিধা তাৰ মাজতে চাওক বাছ সোমাই দিছে এইফালে দি যাব এয়া চাগে জম্মুলৈকে যাব 20 টকা নে 40 টকা হয় তো এক্সট্রা 5 টাকা দিছে ইয়াতে আৰু ইয়াতে 20 টাকাৰ পান হয় 12 টা মান দিছে আৰু সুপাৰি 150 টকা তো এতিয়া আনাৰ লৈ আছে 1.5 কিলো 100 रुपया মানে 100 টকাৰ 1.5 কেজি দি আছে আমাৰ তোমাৰো খোৱাৰ বহুত দৰকাৰ হয় আমাৰ সৰব খাব মানে সকলো মিলি জুলি খাব পাৰিব তো फ्रेंड्स এতিয়া গৈ থাকো আৰু আমাৰ মাইনাও শুই গৈছে চাও আৰু এতিয়া সময় হ'ল তাৰ পাৰে হ'ল চাগে তো এতিয়া সোনকালে যাব লাগে আৰু আমাৰ সৰবৰ স্কুল হৈছিলে মাই লৈ আহিলে আৰু নেজানো কি কৰি আছে কল কৰিছিলে সৰবে আহি পালে এয়া চাওক সেইফালেও যাব পাৰি কিন্তু এইটো শ্বৰ্টকাট হয় আৰু ইয়াতে এটা শ্বপ দেখুৱাই দিওঁ আপোনালোকক কোচিত এয়া চাওক এই শ্বপটো তো ইয়াৰ পৰা আমি এটা মাইক ল'লোঁ ৱায়াৰলেছ মাইক তো এতিয়া আকৌ ইয়াতে 3টা ৰাস্তা আছে এতিয়া আকৌ যাব লাগিব ৰাইট সাইডে এই ৰাস্তাবিলাক বহুতে শ্বৰ্ট হ'ব আগতে আমি যেতিয়া হস্পিটেল আপ ডাউন কৰিছিলোঁ তেতিয়া একচুৱেলি জনা নাছিলোঁ সেইকাৰণে বহুতে দীঘলীয়া ৰাস্তাৰে যাব লগা হৈছিলে গাইজ এয়া চাওক গড guys side of নামিলো এতিয়া মানে ৰাস্তাবিলাক এনেকুৱাই হয় ওপৰত উঠি
এতিয়া আকৌ নামিব লাগিব চাওক মানে সমান ৰাস্তা নাই মানে ডক্টৰক দেখুৱালোঁ দেখুৱাৰ পিছত ডক্টৰে 3টামান টেষ্ট কৰিব লাগিব আৰু এতিয়া ৰিপৰ্ট দিব কালি ৰিপৰ্ট বা কি আহে নাজানো তো এতিয়া হস্পিটেলত কালি আকৌ অহাৰ কথা কৈছিলে কিন্তু কালিতো নহ'ব ইমান সোনকালে আমি অহাৰ সময় নাপাওঁ বহুতে প্ৰব্লেম ফেচ কৰিহে সময় উলিয়াব লাগে তো এতিয়া আকৌ 2-3 দিনমান পিছত আহিব লাগিব তো এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ বৰ্তমান হ'ল কলি যুগ আৰু কলি যুগৰ মানে এনেকুৱা হৈ গৈছে মেক্সিমাম প্ৰায় মানুহৰে মানে এটা দিন মেডিচিন নাখালে নহয় এনেকুৱা হৈ গৈছে তো ঠিক তেনেকুৱা মোৰো তেনেকুৱা হৈ আছে মোৰ এলাৰ্জিৰ প্ৰব্লেম হৈ আছে আৰু এলাৰ্জিৰ প্ৰব্লেমৰ কাৰণে আগতে দেখুৱাইছিলোঁ ডক্টৰে কৈ দিছে যিমান দিন আছোঁ মেডিচিন লৈ থাকিব লাগিব মানে যেতিয়া এলাৰ্জিৰ প্ৰব্লেম হ'ব তাৰ আগে আগে এটাকে টেবলেট ল'ব লাগিব এইটোৱে অপশ্যন আৰু বেলেগ কোনো অপশ্যন নাই তো তথাপিও আমি আকৌ সেইটোৱে মানে দেখুৱাব আহিছোঁ যদি কিবা মানে সলিউশন হয় এইটো কাৰণে আৰু বেলেগ এটা প্ৰব্লেম আছে সেইটোও দেখুৱালো তো 3টা টেষ্ট কৰাৰ কাৰণে আমাক দিছিলে তো আমি 3টা টেষ্টটো কৰিলো এতিয়া যোৱাকালি আকৌ আহিব কৈছিলে কিন্তু আমাৰ সময় নহ'ব এতিয়া আমি 2-3 দিন ইয়া 4-5 দিন পিছতহে আহিব পাৰিম তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিতে আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় অকমান কমেন্ট কৰি জনাব ভাল লাগিব আৰু আপোনালোকে চাওক ইমান ধুনীয়া এটা জেগা আপোনালোকক শ্বেয়াৰ কৰি আছো বন্ধুসকল মই কিন্তু এনেকুৱা জেগা বহুতে ভাল পাওঁ সঁচাকে মনৰ পৰা প্ৰাকৃতিক বস্তুবিলাক ইমানে ভাল লাগে তো আজিৰ কাৰণে বাই বাই এণ্ড জয় শ্ৰী ৰাম